ঢেকিয়াখোৱা বৰনামঘৰত শ্ৰী শ্ৰী মাধৱদেৱৰ ৫৩৬ সংখ্যক জন্ম জয়ন্তী মহোৎসৱ উদযাপন। মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ ৫৩৬ সংখ্যক জন্ম জয়ন্তী মহোৎসৱ ঢেকিয়াখোৱা বৰনামঘৰত পুৱাৰে পৰা বিভিন্ন কাৰ্যসূচীৰে আয়োজন কৰিছে। ঢেকিয়াখোৱা বৰনামঘৰ পৰিচালনা সমিতি, নাম সমিতি আৰু কৃষ্টি সমিতিৰ উদ্যোগত তথা ৰাইজৰ সহযোগত পুৱা ৫ বজাত উষা কীৰ্তন, ভাগৱত সহ সাংস্কৃতিক শোভাযাত্ৰা, নাম প্ৰসংগ, নামাচাৰ্য হিচাপে আছে এইবাৰ বতৰগোৱা সত্ৰৰ অৱনী গোস্বামীদেৱ। পুৱাৰে পুৱাৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ভক্ত বৈষ্ণৱাসী হাতে হাতে ধূপ তেল চাকি লৈ আশীৰ্বাদ গ্ৰহণ কৰিছে। আনহাতে এখন ধৰ্মালোচনী সভাত নিৰ্দিষ্ট বক্তা হিচাপে কাকজান মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ ডক্টৰ বিজয়লক্ষ্মী নেওগ, বিশিষ্ট অতিথি হিচাপে ডক্টৰ নীলিমা বৰা, আবৃত্তিকাৰ শান্তিছায়া শইকীয়া উপস্থিত থাকিব। এই জন্ম জয়ন্তীৰ লগত সংগতি ৰাখি বিয়লি ৩ বজাত হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা ঢেকিয়াখোৱা গাঁৱৰ কৃতি ছাত্ৰ ছাত্ৰীসকলক আশীৰ্বাদ আৰু বয়োজ্যেষ্ঠ ব্যক্তিক অভিনন্দন অনুষ্ঠান অনুষ্ঠিত হ'ব। নিশালৈ মহাপুৰুষীয়া নাট, নৃসিংহ অৱতাৰ ভাওনা, মাধৱদেৱ সংগীত মহাবিদ্যালয়ৰ শিক্ষাৰ্থী আৰু গাঁৱৰ যুৱকবৃন্দৰ দ্বাৰা প্ৰদৰ্শন হ'ব। এই পবিত্ৰ তীৰ্থক্ষেত্ৰত এই গুৰুজনৰে ৫৩৬ সংখ্যক জন্ম জয়ন্তী ভাগ আমি ৪ দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰি আজি আমাৰ মূল তিথি পুৱাৰ ভাগতে আমাৰ সাংস্কৃতিক শোভাযাত্ৰা ওলাই গৈছে, উষা কীৰ্তন হৈ গৈছে। ইয়াৰ পিছতে আমাৰ নাম আৰু পাঠ হ'ব, যোগান হ'ব আৰু এখনি আমাৰ সভা হ'ব, যিখন সভাত আমাৰ হাইস্কুলৰ শিক্ষান্ত পৰীক্ষাত সুখ্যাতি উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীসকলক অভিনন্দন আশীৰ্বাদ দিয়া হ'ব আৰু উচ্চতৰ মাধ্যমিকৰ ছাত্ৰ ছাত্ৰীসকলক আশীৰ্বাদ অভিনন্দন জনোৱা হ'ব আৰু গাঁৱৰ আমাৰ 2জন বয়োজ্যেষ্ঠক সম্মাননা জ্ঞাপন কৰা হ'ব। আৰু ৰাতিলৈ আমাৰ এখন মহাপুৰুষীয়া ভাওনা, এই ভাওনাই আমাৰ কাৰ্যসূচী আমি সামৰণি মাৰিম আৰু সত্ৰীয়া নৃত্য, বৰগীত, খোলবাদন আৰু আইসকলৰ মাজত দিহানাম আমি অনুষ্ঠিত কৰিছিলোঁ আৰু এইখিনি আমাৰ ফলাফল ঘোষণা হ'ব। সকলোকে আমাৰ আন্তৰিক শ্ৰদ্ধা জনাই পুৱাৰ ভাগতে আমি প্ৰভু ভগৱন্তৰ চৰণত সেৱা জনাই আমি কৰ্ম কৰিবলৈ ওলাইছোঁ। ইয়াত আমাৰ অজানিতে হোৱা ভুল ত্ৰুটিসমূহ আমাৰ মহিষণ কৰিবৰ কাৰণে প্ৰভু ভগৱন্তৰ চৰণত সেৱা জনাইছোঁ। লগত যিখন আমাৰ মহাপুৰুষীয়া ভাওনা, নৃসিংহ অৱতাৰ ভাওনা হ'ব, এই ভাওনাৰ আমাৰ পৰিয়াল ইতিমধ্যে আমাৰ আহি পাইছেহি। তেখেতসকলৰ পৰিয়ালৰ মংগলৰ কাৰণে ভাওনাভাগি আগ কৰিছিলে। আমাৰ মাধৱদেৱৰ নিজৰ স্পৰ্শৰে মানে মহিমামণ্ডিত এই আমাৰ ঢেকিয়াখোৱা বৰনামঘৰত ভাওনাভাগি আগবঢ়াবলৈ পাই নিজকে ধন্য মানিছোঁ আৰু ভগৱানকো ধন্যবাদ জনাইছোঁ। পৰমেশ্বৰে সকলোকে কৃপা কৰক। আৰু নৃসিংহ অৱতাৰ ভাওনাভাগি আমি বহুদিনৰ পৰা পৰিকল্পনা কৰি আছিলোঁ, আমাৰ মাধৱদেৱৰ দ্বাৰা প্ৰতিষ্ঠিত এই ঢেকিয়াখোৱা বৰনামঘৰত আমি যাতে প্ৰদৰ্শন কৰিব পাৰোঁ আৰু ভগৱানৰ গুণানুকীৰ্তন যাতে সমাজৰ মাজলৈ বিয়পি যায়, প্ৰত্যেকজনেই যাতে ভগৱানৰ গুণানুকীৰ্তন কৰি পেলাই সৎ পথেৰে সকলো আগবাঢ়ি সকলোৰে জীৱন যাতে ধন্য হয় তাৰ আশা কৰি পেলাই আমি সকলোৰে যাতে মংগল কামনা কৰি পেলাই আমি মানে ভাওনাভাগি আগবাঢ়িছোঁ। হয়, মাধৱদেৱৰ জন্ম উৎসৱ আছিলে ৫৩৭ সংখ্যক জন্মোৎসৱ। গতিকে পৰিচালনা সমিতিয়ে আমাক খুব সুন্দৰ দিন এটা আমাক উপহাৰ দিলে মানে ভাওনাভাগি আগবঢ়াবৰ কাৰণে। তেওঁলোকলৈকো আমি ধন্যবাদ জনাইছোঁ। টিয়কৰ পৰা বিৰাজ বৰাৰ ৰিপৰ্ট, টাইমছা। আপুনি ঘৰখনত জাপানীজ চৌকাত দৰ্জা, খিৰিকী, গ্ৰিল, গেট আদি লগাব বিচাৰে নেকি, যিবোৰ দীৰ্ঘদিন অটুট থাকিব? তেন্তে পলম নকৰিব, আমাৰ বিপণীলৈ আহক। যোৰহাটৰ একমাত্ৰ আমাৰ বিপণীত এনে উন্নত সামগ্ৰী উপলব্ধ। এই মেচিনটোৱে বেণ্ড কৰা হয়, দৰ্জা, চৌকাত আৰু উইণ্ডো বনোৱা হয়। বাকী আমাৰ গেনব্লাইজত হয় এইবিলাক। আমাৰ ঠিকনা শ্ৰীৰাম এলুমিনিয়াম চেণ্টাৰ, DCB তিনিআলি, তৰাজান, যোৰহাট 785006। যোগাযোগৰ নম্বৰ 8638967754 অথবা 9401552548। পাল্লা বনোৱা আছে, গেলভেনাইজৰ হয়। এইটো প্ৰেছ ষ্টীল বুলি কয়। গেলভেনাইজৰ উইণ্ডো হয়। ইয়াত ষ্টীলৰ এইবিলাক গ্ৰিল দিয়া আছে, এক্সট্ৰাকে গ্ৰিল প্ৰয়োজন নাই, গ্ৰিল চব লাগি গৈছে। আৰু এইফালে মস্কিটো নেটো দিব পাৰে, এইটো মস্কিটো নেট, এইফালে বেক চাইডে মস্কিটো নেটৰ পাল্লা আছে। পকাত নি পিনে ঘৰটো আৰম্ভ কৰোঁতে লৈ যাবলগীয়া হয়, তেতিয়া পকাত দি দিলে মানে ইয়াত ঢেলাই সোমাই যাব, মছলা সোমাই যাব,
বালি মছলাটো ভৰাই দিলে মানে মজবুত হৈ যাব ইয়াৰ সময়ৰ খবৰ সময়ত পাবলৈ ফলো কৰক টাইম অফ আছাম।